আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। কাকা, আমাৰ ঠাইখন জীৱ বৈচিত্ৰ্যৰে ভৰা। ইমান ফুল, ইমান চৰাই চিৰিকটি, ইমানবোৰ উদ্ভিদ, এনে লাগে যেন ইমান চহকী ঠাই আৰু ক'তো নাই। অকল ইমানেই নে সুশীলা? ইমানবোৰ নৃগোষ্ঠী, উৎসৱ পাৰ্বণ, কৃষ্টি সংস্কৃতি, গীত মাত, বৈচিত্ৰ্যৰ মাজত ঐক্য, তাতে প্ৰকৃতিৰ ইমানবোৰ আয়োজন কাৰ বাবে? কেৱল মানুহৰ বাবেই নহয় জানো? মই কি ভাবোঁ জানা? এই যে বানপানী, খহনীয়া, অভাৱ অনাটন, নৈসৰ্গিক শোভা, চৰাইৰ কাকলি, সকলোবোৰেই আমাৰ জীৱন সমৃদ্ধ কৰিছে। সপোন আৰু সংগ্ৰামে আমাৰ মানুহবোৰক হাত ধৰি লৈ ফুৰিছে। জীৱন সংগ্ৰামৰ মাজতে নতুন নতুন চিন্তা ভাৱনাই মানুহৰ নৱজীৱনৰ পাতনিৰ উন্মেষ ঘটায়। উন্নতমানৰ জীৱন উপকৰণৰ সন্ধান দিয়ে। আদিম আৰু অগ্ৰগামী একোখন সমাজৰ পাৰ্থক্য এনেকৈয়ে আহি পৰে। এই অগ্ৰগামী সমাজখনৰ বাবে কোনেও আগতীয়াকৈ সেন্দুৰীয়া আলিবাট বান্ধি নথয়। সমসাময়িক সংঘাত আৰু সংগ্ৰামৰ একোচপৰা মাটি দি পিছৰ পুৰুষৰ বাবে একোটি বাট বন্ধা হয়। আমাৰ আদিম সমাজবোৰেও বহুতো ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহিহে আজিৰ সমাজখন পাইছেহি। প্ৰতিটো জেনেৰেশ্যন, প্ৰতিটো পুৰুষেই তেওঁলোকৰ কালচোৱাক পৃথিৱীৰ অতি কঠিন সময় আৰু সমস্যা জৰ্জৰিত কাল হিচাপে গণ্য কৰে। লগে লগে এনে সমস্যা জৰ্জৰিত জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ হেতুকে নতুন সপোন, নতুন চিন্তাৰ উন্মেষ ঘটাই ভৱিষ্যতৰ নিৰাপত্তা আৰু শান্তিময় পৰিৱেশ ৰচনাৰ সংগ্ৰামত লিপ্ত হয়। মানুহে সাধাৰণতে এৰি অহা দুৰ্দশাগ্ৰস্ত দিনবোৰৰ কথা মনত পেলোৱাতকৈ তেনেচোৱা সময়ৰ কেইটামান সুখকৰ ক্ষণৰ স্মৃতি ৰোমন্থন কৰিহে ভাল পায়। আমাৰ এই অঞ্চলৰ মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ সমাজৰ লোকসকলেও এনে বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহিছে, বহুতো সংগ্ৰাম কৰিছে আৰু আগলৈও কৰি থাকিব। এই যে বৈচিত্ৰ্যৰ মাজত ঐক্য, ইও একেদিনাই সম্ভৱ হোৱা নাছিল। এই অঞ্চলৰ কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ অবিৰাম প্ৰচেষ্টাৰ ফলতহে ই সম্ভৱ হৈ উঠিছিল। কথা পাতি পাতি সিহঁত একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰ পালেহি। প্ৰশান্তই খুব নিম্ন স্বৰত ক'লে, দাদা, এয়া ব্ৰহ্মপুত্ৰ। নৈয়ে এইফালে আকৌ ওচৰ পেলাইছে। আমাৰ পুৰণি গাঁৱৰ মাটি আকৌ ওলাইছে। অভিজিতে তাৰ গলগলীয়া মাতেৰে ভূপেন হাজৰিকাৰ গীত জুৰিলে, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। অভিজিত ল'ৰাটো স্মাৰ্ট, ফূৰ্তিবাজ, লোকঢাক নৰখাকৈ কথা ক'ব পাৰে। প্ৰশান্ত গহীন, স্বল্পভাষী, জুখিমাখি কথা কয়। জোনালী উৎসাহী, তৰালিৰ দুচকুত হাজাৰ স্বপ্নৰ ভিৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইটুকুৰা মুকলি। নতুন ঘাঁহ বন গজি পাৰটো মসৃণ সেউজীয়া হৈ পৰিছে। নতুনকৈ ঘাট এটাও হৈছে। উত্তৰ পাৰৰ পৰা অহা নাওবোৰ ইয়াতে ৰয়। সাধাৰণ বেহা বেপাৰ কৰা মানুহৰ নাও। বালিচৰ পৰাৰ পৰা দূৰৈ ব্ৰহ্মপুত্ৰৰ সুঁতিটো এডাল নীলা ৰিবনৰ দৰে দেখা গৈছে। এটা সুঁতি এইফালে বৈ আহিছে। বালিচৰটোত ৰ'দ পৰি পাতল বাষ্প উৰিছে। দূৰত দুখনমান ক'লা ক'লা নাও দেখা গৈছে, সম্ভৱ মাছমৰীয়াহঁতৰ নাও। আন এখন অলপ আহল বহল নাও লাহে লাহে ঘাটটোৰ ওচৰ চাপি আহিল। প্ৰাঞ্জল জোনালীহঁতে থৰ লাগি ওচৰ চাপি অহা নাওখনলৈ চাই থাকিল। নাও ওচৰ চপাৰ লগে লগে এহাল ছাগলীৰ বেবনি শুনা গ'ল। পাৰ পোৱাৰ লগে লগে ছাগলীবোৰ উফাল মাৰি নাৱৰ পৰা জঁপিয়াই নামি মোকৰা মোকৰে পাৰত ঘাঁহ খোৱাত লাগি গ'ল। সৰু সৰু পোৱালীকেইটামানে উফৰি উফৰি জঁপিয়াবলৈ ধৰিলে। ছাগলীৰ জাকটোৰ মাজত সিহঁত আটাইবোৰ এনেয়ে সোমাই পৰিল। জোনালী আৰু তৰালীয়ে দুটামান পোৱালি ধৰি কোচত সুমুৱাই লৈ গাত হাত বোলাই বোলাই মৰম কৰিবলৈ ধৰিলে। খুটি মাৰি নাওখন বান্ধি কেইজনমান মানুহ সিহঁতৰ ওচৰ চাপি আহিল। সোণমইনাই সিহঁতৰ ফালে চাই থাকিল। ৰাধা দাইটিনে? হয়। তোমালোক মোক চিনি পাইছেনে বাৰু দাইটি?
ৰাধা দাইতীয়ে আগে কামিচুৰীয়া পিন্ধিছিল। মানুহজনৰ বয়স হৈছে, পাছে পিন্ধনত এতিয়া তাহানিৰ পোছাক পৰিচ্ছদ নাই। এতিয়া লং পেণ্ট পিন্ধিছে, গাত হাফ চাৰ্ট, ডিঙিত গামোচা। মানুহজনে গামোচাৰে মুখ মচি মচি সোণমইনালৈ ভালেমান পৰ চাই চিনি পালে। শুন মইনা, হয় দাইতী, বেপাৰ তেনেহ'লে চলিয়ে আছে। সেই সৰুৰে পৰাই আপোনাক এইটো ব্যৱসায়তে দেখা। কাৰবাৰ কেনেকুৱা এতিয়া দাইতী? ভাল। এই মানুহৰ ভোক বাঢ়িল নহয় বোপাই। ভোক যিমানেই বাঢ়ে বেপাৰো সিমানেই বাঢ়ে। পাছে মাল পাবলৈ নাই। বেপাৰীও ঢেৰ হ'ল। উত্তৰ পাৰৰ লগত পুৰণি সম্বন্ধ আছে বুলিহে এইকেইটাকে পাইছোঁ। মাজুকুচি, ধন্দি, পিছলা, বনপুৰৈ, লোহিতমুখ, শিমলুগুৰিলৈকে যেনিবা চাহ চিনাকি আছে বুলি চলি আছোঁ। তাতে ইটানগৰৰ বেপাৰীৰো টকা হকা। মাল নাই। আমাৰ এইপাৰে খাৱৰীয়া ঢেৰ। বাটে ঘাটে হোটেল। চবৰে পেটত বৰ ভোকে উক দিছে। আগে বিয়াই সবাহে চিৰা দৈ কোমল চাউলেৰেই আতিছিল। এতিয়া মাংস নহ'লেই নচলে, বুজিছানে? পাছে তোমালোকৰ ভাল নহয়? এতিয়ানো আছা ক'ত? স্কুলীয়া হৈ থাকোঁতেই দেখা, এতিয়া ডেকাই হ'লা। হয় দাইতী, গাঁও এৰা কেইবাবছৰো হ'ল। দূৰণিৰ চাকৰিলৈ গ'লোঁ। গোটেই গাঁওখন খহনীয়াত উচন হ'ল। আহিবই পৰা নাছিলোঁ। তুমি হপাই সেইখন বৰসবাহ নাপালাই। এতিয়া ভগা সবাহত উৰুলি দিবলৈ আহিছা। ককায়েৰটোৱে গাত বোকাৰ লেও লৈ লৈ পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিলে। তেওঁ তোমালোকৰ মনত নপৰিল। এতিয়া কিহৰ আশাত উভতি আহিছা? কিডাল পাবাহে ইয়াত? মানুহজনে কটাক্ষ কৰিলে সোণমইনাক। সোণমইনাই নীৰৱে মানুহজনৰ মুখলৈ চাই থাকিল। মানুহজনে আৰু কিবা কিবি বকি বকি লগৰকেইটাক ছাগলীজাক আগুৱাই নিবলৈ আদেশ জাৰি কৰিলে। বেবনী আৰু মুকমুকনি তুলি ছাগলীৰ জাকটো আগুৱাই গৈ থাকিল। অত্যন্ত ভাবুক যেন দেখা গ'ল সোণমইনাক। মানুহজনৰ সঁচা অথচ কঠোৰ কথাকেইষাৰে তাক আঘাত কৰিছিল। সুশীলা, জোনালী, তৰালীহঁত কিছু সময়ৰ বাবে কেনিবা আঁতৰি গৈছিল। ঘূৰি আহি সিহঁতে ঘাঁহনিতে বহি চিৰা আৰু গুড়ৰ টোপোলা খুলিলে। অভিজিতহঁতো বহিল। অভিজিতে ধৰিব পাৰিলে সোণমইনাই সেই মানুহজনৰ কথাত কিবা দুখ পাইছে। পৰিৱেশটো সহজ কৰিবৰ বাবে সি সোণমইনাৰ ফালে চাই সুধিলে, দাদা, এই মানুহজনক মানে সেই ছাগলী বেপাৰীটোক আপুনি কেনেকৈ চিনি পায়? সৰুৰে পৰাই, মোৰ ল'ৰালি কালৰ পৰাই। মানুহজনে যেতিয়া এজাক ছাগলী খেদি খেদি বিহৰা বজাৰলৈ যায়, মই তেওঁৰ পাছে পাছে গৈ থাকোঁ। মনে মনে তেওঁলোকৰ কথা বতৰা শুনি যাওঁ। দূৰ দূৰণিৰ ঠাইৰ বৰ্ণনা যেতিয়া তেওঁৰ লগৰ কেইজনক শুনাই যায়, মোৰ মনত তেতিয়া কল্পনাই ঠাই লৈছিল। ভাবিছিলোঁ ডাঙৰ হ'লে ময়ো তেওঁৰ দৰে ইখনৰ পাছত সিখন ঠাই ঘূৰি ফুৰিম। কেতিয়াবা নাৱত উঠি নৈৰ মাজেৰে, কেতিয়াবা খোজকাঢ়ি যাম। সেই সময়ত মোৰ জীৱনৰ লক্ষ্য আছিল ছাগলী বেপাৰী হোৱাৰ। আচ্ছা অভিজিত, তোমাৰ জীৱনৰ লক্ষ্য কি? টাৰ্গেট IAS। বাছ খুব খৰচি মাৰি প্ৰতিটো বিষয় পঢ়িম। GK, IQ এইচব ঠিক কৰি ল'ম। বডি লেংগুৱেজ, পাৰ্চনেলিটি বজাই ৰাখি এদিন পৰীক্ষাত বহিম। এই বোকা পানী, বানপানী, অন্ধকাৰ নিশাক এদিন বিদায় দিমেই। চৰকাৰী গাড়ী, বাসভৱন ল'ম আৰু সামৰ্থ্য অনুযায়ী যি পাৰোঁ এই জন্ম লোৱা গাঁওখনক, অঞ্চলটোক সহায় কৰিম। এই দৰিদ্ৰতা, এই দুৰ্দশাগ্ৰস্ত জীৱনক বিদায় আৰু। প্ৰশান্ত, তোমাৰ? নেভি। প্ৰশান্তই চমুকৈ উত্তৰ দিলে। জোনালী? এই গাঁওখন এৰি কেনিবা যোৱাৰ মোৰ মন নাই মামা। ভাবিছোঁ নৈয়ে আকৌ পলস পেলাই আমাৰ পথাৰবোৰ পাতি দিবই। গাঁৱৰ খেতি খোলা, উৎসৱ পাৰ্বণ এৰি অন্যফালে দেখোন যোৱাৰ মনেই নাযায়। বীৰেণৰ? LP স্কুলৰ মাষ্টৰৰ চাকৰি এটা পালেই মই সুখী হ'ম। নিজে চলাৰ উপৰিও গাঁৱৰ ল'ৰা ছোৱালীবোৰক সৰুৰে পৰাই শিক্ষাৰ প্ৰতি ধাউতি বঢ়াই তোলাৰ মন এটা আছে দাদা। সুশীলা? সমাজসেৱা। তৰালী? এখন মহাকাশজনত উঠি বিশাল আকাশৰ বুকুৰ গ্ৰহ নক্ষত্ৰবোৰ চাব পৰা হ'লে। সেইজনী দেখাতহে টিপচি, সাজে আকৌ হুলুং গছত বা। আমি আছোঁ কেনেকৈ নিজাকৈ নাও এখন বাৰিষাৰ আগে আগে গোটাব পাৰোঁ সেই চিন্তাত, তাই আকৌ উঠে মহাকাশযানত। সুশীলাই ভেকাহি মাৰিলে তৰালীক। তৰালীয়ে সেমেনা সেমেন কৰি লেটু সেতু হৈ বহিল। সোণমইনাই সুশীলালৈ চাই কৈ গ'ল, সুশীলা,
তৰালীৰ সপোন দেখা মনটোক বাধা নিদিবা। দেখিছা তাইৰ চিন্তা, তাইৰ আকাংক্ষা কিমান মহৎ। অনগ্ৰসৰতা দৰিদ্ৰতাৰ মাজত সোমাই থাকিও যে তাই ইমান সুন্দৰ চিন্তা কৰিছে, তাৰ বাবে তাইক ধন্যবাদ দিয়াই নহয়, উৎসাহিত কৰাৰহে প্ৰয়োজন। এই দৰিদ্ৰতাৰ মাজতে তাই যদি ভালকৈ পঢ়া শুনা কৰি উচ্চ আকাংক্ষালৈ আগবাঢ়ে, নিশ্চয় তৰালী এদিন ডাঙৰ বিজ্ঞানী হ'বগৈ বুলি মোৰ বিশ্বাস। চৰি কাকা, মই তাইক এনেই জোকাইছিলোঁ। তাই পঢ়া শুনাৰ ক্ষেত্ৰত আনে নকৰিলেও সাধ্যানুযায়ী ময়েই সহায় কৰিম। চিৰা চোবাই চোবাই অভিজিতে তলমূৰ কৰিয়ে আকৌ ক'লে, ৰচোন, আগতে মোক ডিচি হ'বলৈ দে। তাৰ কথাত ৰস পাই এইবাৰ সকলোৱে একেলগে হাঁহিলে। প্ৰশান্তই এইবাৰ চকটুক্তি কৰাৰ দৰে কৈ উঠিল, প্ৰকৃতিৰ কি অপাৰ মহিমা। আমি য'ত এতিয়া বহি আছোঁ, সেয়া এদিন আছিল শশাগৰা। হয়তো এদিন এনেকৈয়ে দুদিনৰ পাছত সুদিনে সুহুৰি মাৰিব। তুমি কবিতা চবিতা লিখা নেকি প্ৰশান্ত? নাই দাদা, কবিতা লিখোঁ বুলি ভাবিলেও কবিতা নোলায়। জোনালীয়ে কিবা এটা সুধিবৰ বাবে যেন উচপিচাই আছিল। লক্ষ্য কৰিলে সোণমইনাই। তাৰ পাছত তাইলৈ চাই সুধিলে, কোৱাচোন জোনালী, কি ক'ম বুলি ভাবি আছা? সঁহাৰি পাই জোনালী অলপ চুচৰি আগলৈ আহিল। মামা, আমাৰ আইহঁতে কোৱা সাধুটো কিমান সঁচা? মিছা বুলি ভাবিবলৈও টান লাগে, সঁচা বুলি ল'বলৈও একো নাই। কোনটো সাধু? কেলে ব্ৰহ্মপুত্ৰ নদীখনে যে মটং বিলখনক খহাই নিজৰ বুকুত এবাৰ সুমুৱাই লৈ যে আকৌ ঘূৰি যাব বুলি সাধু এটা আছিল। ৰজা শান্তনুৱে বোলে মৰমৰ পুতেক ব্ৰহ্মপুত্ৰলৈ বুলি বোৱাৰী এজনী অনাৰ মানসেৰে গোটেই দেশ দুনীয়া ঘূৰি ক'তো তেওঁৰ মনে চিতে খোৱা কইনা এজনী বিচাৰি নেপালে। অৱশেষত হেনো কোনোবাই দেখুৱাই দিয়াত মটং বিলকে ৰজাৰ পচন্দ হ'ল। কইনাৰ ৰূপে গুণে বোৱাই কটাই একেবাৰে গোটেইজনী অপেচৰী। তাইৰ কঁকালত বেঙুনীয়া ফুল বচা মেটেকাৰ মেখেলা, বুকুত পদুম কলি, শিৰত সেউজীয়া গুগুল বনৰ কিৰীতি। মৎস্যকন্যাসকলে সদায় নোৱাই ধুৱাই মূৰ আঁচুৰি দিয়ে। ৰাতি ধনগুলৈসকলে হাতত জোৰ লৈ তাইক পহৰা দিয়ে। দিনত ওখ ওখ গছত বহি পক্ষীসৱে গোটেই দিনটো ৰখি থাকে। এনেহেন সুন্দৰী কইনাকে ৰজা শান্তনুৱে চাই চিতি পুত্ৰৰ বাবে উপযুক্ত বোৱাৰী পোৱা বুলি ভাবি কইনাঘৰীয়াক বোলে গা ধন স্বৰূপে এনাও সোণ এনাও ৰূপ আগবঢ়াই বিয়াৰ তামোল পাণ কটাইছিলহি। সোণ ৰূপ আনিছিল সোণৰ নাৱত। ৰজাই সেই নাও তাতে ৰূপৰ শিকলিৰে বান্ধি থৈ উভতি গ'ল। উদ্দেশ্য কইনা উলিয়াই নিওঁতেই তাতেই নিব। বিয়াৰ দিন বাৰ চোৱাই সকলো ঠিক ঠাক কৰোঁতেই হেনো অথন্তৰ হ'ল। ভৰ বাৰিষা খাটোৱাল চলা খেৰণী নলনী আটাইকেইজনী বিলকন্যা একেলগ হৈ বোলে মটং বিলক জোকালে। সখী হে, তোমাৰহে দিন আৰু একেবাৰে জগত বিখ্যাত গুণীজ্ঞানী দৰা পালা তুমি। আমাৰ ফালেহে কোনো চাওতা নাই। জীৱনটো আবিয়ৈ হৈ কটাব লাগিব যেন পাওঁ। চঞ্চলা মটং হেনো সিহঁতৰ কথা শুনি গৰ্বত ফুলি উঠিল। তাই বোলে কৈয়ে পেলালে, থোৱা দেও, তেনেকুৱা বুঢ়া দৰাৰ লগত বিয়াত নোসোমাইহে পাৰিছোঁ, তোমালোকেই হোৱাগৈ। কথা বুলিলেই বতাহ। এই কথা বোলে একেবাৰে ব্ৰহ্মপুত্ৰৰ কাণত পৰিলগৈ। ব্ৰহ্মপুত্ৰেও এনে অপমান সহিব নোৱাৰি বাপেকৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেওঁ কোনো কালে বিয়া নকৰায়। কিন্তু এনে গৰ্বিতা কন্যাৰ অহংকাৰ সমূল অংশে মোহাৰি সকলো গা ধন উভতাই নিব। হয়ো হয় মামা, ব্ৰহ্মপুত্ৰই মটং বিললৈকে খহাই বিলখনৰ চিনচাপ নাইকিয়া কৰি আকৌ উভতি গ'ল দেখোন। সাধু কথা হ'লেও কথাবোৰ কেনেকৈ ফলিয়ালে মামা? হয় জোনালী, এনেকুৱা অনেক ৰূপকথা আমাৰ এই অঞ্চলটোত বিয়পি আছে। অকল মটঙেই নহয়, আমাৰ চাৰিওকাষে থকা আটাইবোৰ বিলক লৈ ভালেমান কল্পকাহিনী আছে। অকল সেয়ে নহয়, আমাৰ চাৰিওকাষৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ বিভিন্ন জীৱ জন্তুৰ ওপৰতো এনে কাহিনীৰ সৃষ্টি হৈ আহিছে। ই অন্ধবিশ্বাস নহয়, প্ৰকৃতিক আপোন বুলি ভবাৰ, প্ৰকৃতিক ভাল পোৱাৰ নিদৰ্শনহে। প্ৰতিপত্তিশীল কোনো ব্যক্তি বা ব্যক্তি সমষ্টিয়ে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবৰ বাবে কেতিয়াবা ক্ৰীড়াৰ নামত, মনোৰঞ্জনৰ নামত নাইবা হিংসুক জন্তুৰ পৰা ৰাইজৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰাৰ অজুহাতত নিজৰ অভিসন্ধি গোপন ৰাখি বন্যজন্তু চিকাৰৰ প্ৰতি ৰাইজক উৎসাহিত কৰাৰ উদাহৰণ অলেখ আছে। বন্যজন্তু হত্যা কৰি সেইসকল অভিজাত লোকে জন্তুৰ সুন্দৰ ছাল,
মূৰ শিং ইত্যাদি মনোমোহা অভিপ্ৰেত বস্তু কেইপদ সৰকোৱাৰ পাছত আঁতৰি যায়। তেওঁলোকে তাৰ পাছত অন্যান্য অলাগতিয়াল অংগ প্ৰত্যংগবোৰৰ ঔষধি গুণৰ বিষয়ে ভুৱা প্ৰচাৰ চলায়। অজ্ঞ লোকসকলে তেনে জন্তুৰ হাড়, দাঁত, নোম ইত্যাদিকে কঢ়া আজোৰা কৰি সন্তুষ্টি লভে। বাঘ, হৰিণ, গড় ইত্যাদি নিধনৰ গুৰিতে এনেবোৰ লোকৰ অৰিহণা মন কৰিবলগীয়া। অজ্ঞ লোকসকলে আনুষ্ঠানিক ৰূপ লোৱা এনে চিকাৰক লৈ ঠাইখনৰ গৌৰৱ বঢ়া বুলি বহুদিনলৈ সন্তুষ্টি লভি থকাৰ উপৰিও অসহায় জন্তুক ফান্দত পেলাই হত্যা কৰাটোকে বীৰত্বৰ চিন, সাহসিকতাৰ পৰিচয় বুলি গৌৰৱ অনুভৱ কৰে। বন্যপ্ৰাণী হত্যাক কিন্তু লোকমানসে সহজে গ্ৰহণ নকৰে। সেয়ে এনে অনুষ্ঠানৰ দ্বাৰা লোকজীৱন প্ৰভাৱিত কৰা কোনো লোকগীত, ৰূপকথাৰ সৃষ্টি নহয়, হ'লেও ই মানুহৰ হৃদয়ত স্থায়ী ঠিকনা খোদিত নকৰেগৈ। চিকাৰ অনুষ্ঠানৰ প্ৰভাৱত খুব বেছি কিছুমান অৰ্থহীন মন্ত্ৰৰহে সৃষ্টি হয়। স্বাৰ্থন্বেষী মানুহে ইয়াৰ পৃষ্ঠপোষকতা এৰি এনেবোৰ মন্ত্ৰ অব্যৰ্থ, অধিক শক্তিশালী আৰু নিৰ্ভৰযোগ্য বুলি প্ৰচাৰ চলায়। ইয়াৰ বিপৰীতে আমাৰ এই বন্যপ্ৰাণী উপদ্ৰুত অঞ্চলৰ মানুহে বন্য জীৱ জন্তুৰ সৈতে কেনেকৈ সহাৱস্থান কৰিব লাগে তাক তেওঁলোকৰ অভিজ্ঞতাৰ পৰাই বুজি পাইছিল। ফলত মন্ত্ৰৰ বিপৰীতে সৃষ্টি হ'ল বন্যপ্ৰাণী জগতৰ প্ৰতিটো জীৱ জন্তুক মহিমামণ্ডিত কৰি তোলা অজস্ৰ ৰূপকথা, গীত মাত। সৃষ্টি হয় এইবিলাকৰ অপৰূপ সৌন্দৰ্যৰ গুণ গৰিমা। আচাৰ আচৰণৰ নিৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি তাক মানৱ সমাজৰ লগত একাকাৰ কৰি পেলোৱা এটাৰ পাছত আন এটা সাধুকথা। ফলত সাধুকথাত সকলো জীৱ জন্তু হৈ পৰে নিজৰ পৰিয়ালৰে এজন। প্ৰাণীবোৰৰ বাহ্যিক অৱয়ৱহে জন্তুৰ, ভিতৰি ভিতৰি সকলো মানুহ হৈ যায়গৈ। আমাৰ মাঘ বিহুৰ মহৰ যুঁজখন লৈ বাৰু কিবা গীত মাত নাইবা সাধুকথাৰ সৃষ্টি হ'লনে? মোৰ বোধেৰে হোৱা নাই। কাৰণ শিল্পীসুলভ লোকমানসে এনে আসুৰিক বিনোদনক প্ৰশ্ৰয় নিদিয়ে। জনসমষ্টিৰ গুৰুভাগেই এনে বিনোদনক গুৰুত্ব নিদিয়ে। এই ফ'ক কালচাৰ নহয়। কি কোৱা অভিজিত? অভিজিতে ৰূপেৰে গঢ়োৱা আঙুঠিটোৰ ক'লা পদাৰ্থ টুকুৰিয়াই চালে। হাতৰ আঙুলিতে আঙুঠিটো ঘূৰাই ঘূৰাই এবাৰ চকুৰ সন্মুখত দাঙি ধৰিলে। তাৰ পাছত টান মাৰি সুলকাই এবাৰ সোণমইনাৰ ফালে চালে। কি হ'ল অভিজিত? নাই দাদা, এনেই চাইছোঁ। আচলতে মোৰ এই আঙুঠিটোত এইডোখৰ গড়ৰ খৰ্গ। শুনিছিলোঁ সেইটো পিন্ধিলে হেনো কোনো আপদ বিপদৰ সন্মুখীন হ'ব নালাগে। কথাটো কিমান সঁচা হ'ব পাৰে বাৰু? হয়, তোমাৰ মনত তেনেকৈয়ে এটা বিশ্বাস জন্মিছে। পিছে অভিজিত, সম্পূৰ্ণ খৰ্গটো নাকৰ ওপৰত লৈ ফুৰাজনহে বিপদত পৰে। মানুহৰ অন্ধবিশ্বাসৰ বলি হৈয়ে গড়টোৰ অকাল মৃত্যু অৱধাৰিত হৈ পৰে। কথাটো এবাৰ ভাবি চোৱাচোন। দাদা, এই সামান্য কথাটোকে বুজাই দিয়া নাছিল কোনোৱে। চাওকচোন, মই এজন শিক্ষিত যুৱক হৈও কি কাণ্ড কৰা নাই। আমাৰ এই সৰু আলোচনাটোৱেই মোক প্ৰভাৱিত কৰিছে। মই বৰ লজ্জিত। নোৱাৰোঁ, এনে অন্ধবিশ্বাসৰ বলি মই আৰু হ'ব নিবিচাৰোঁ। অভিজিতে আঙুঠিটো হাতৰ মুঠিত অকণমান সময় মুঠি মাৰি লৈ দূৰলৈ দলিয়াই দিলে। সকলোৱে একেলগে হাত চাপৰি বজাই তাৰ সেই কাৰ্যক সমৰ্থন কৰিলে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ৮ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সুশীলা, এনিশা উপাধ্যায়, প্ৰশান্ত, প্ৰবাল কুমাৰ শৰ্মা, ৰাধা দাইতী, ৰাজীৱ লোচন বৰঠাকুৰ, অভিজিত ত্ৰিদীপ লহকৰ, জোনালী প্ৰজ্ঞা প্ৰয়াসী শৰণীয়া, তৰালী ভাস্বতী দেৱী শৰ্মা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।